আমি বাহিৰত গম পালো আমাৰ অসমৰ যিকেইটা অত্যন্ত গুণসম্পন্ন আৰু ফেমাছ যিকেইটা পপুলাৰ জনপ্ৰিয় সেই ধানকেইটাত আমাৰ কিমান লাভ হয় 20,000 টকা পাৰ বিঘা লাভ হয় তাতকৈতো নহয় তাতকৈ হয় নেকি কিবা ধান আছে নেকি যে আমাৰ ইয়াতে আমাৰ অসমত কৰিলে 20,000 টকাতকৈ পাৰ বিঘা লাভ হয় কিবা আছে নেকি নাই এটা তাৰ পাছত আমি খেতিখিনি পেলাই থলো এটা আপোনালোকক মই সুধিব কৈছো ৰবি শস্য কৰিলে পাৰ বিঘা আমাৰ কিমান লাভ হয় ৰবি শস্য যদি কৰো আমাৰ পাৰ বিঘা কিমান লাভ হয় কোনোবা এগৰাকী কৈ দিয়ক হা 10 পৰা 1 লাখ এবারে যত 70,000 মানে লাভ হয় মই যে একদিন কৈ আছো সঁচাই আপোনালোকে চাই ক'ৰবাত দেখিছে মই টিভিয়ে পেপাৰে কৈ আছো যে 70,000 টকা লাভ হয় মইতো মিছা কথা কোৱা নাই চাগে এতিয়া আপোনালোকে মোক কওক যদি কোনোবাই হৰ্টিকালচাৰ কৰে 4 বছৰ আমি পৰিচৰ্যা কৰিব লাগিব এবিঘা মাটিত আমি নাৰিকল লগালো তামোল লগালো তাত ডাবল ক্ৰপিং কৰিলো ট্ৰিপল ক্ৰপিং কৰিলো কোনোবাই লেচু লগালো কোনোবাই আম লগালো কোনোবাই আমাৰ এপল বাৰ লগালো কোনোবাই ড্ৰেগন লগালো তেতিয়া বিঘাত কিমান লাভ হয় স্ট্ৰবেৰী খেতিত এক বিঘাত প্ৰায় 2 লাখ পৰা 2 লাখ স্ট্ৰবেৰী খেতি হয় হয় ড্ৰেগন ফ্ৰুট এক বিঘাত কিমান হয় 1.5 লাখ টকা কোনোবাই তেজপুৰৰ কোনোবা আছে নেকি তেজপুৰ লেচুৰ কিমান টকা লাভ হয় এবিঘাত 15 পৰা 20 লাখ টকা এবিঘাত হয় 1.5 লাখ টকা এজোপা গছে দিব মেচিউৰ গছে তে কথাখিনি সকলোৱে শুনিছে সেইকাৰণে আপোনালোকক ইয়ালৈকে মাতিছো আমাৰ কি হ'ব লাগিব মত বিনিময় হ'ব লাগিব মইতো 4-5 লাখ ধৰি থৈছিলো মই কৈ আছো 4-5 লাখ কমাই কৈছো মই অলপ জানো মই হিচাপ নকৰা নহয় কিন্তু এগৰাকী ব্যক্তিয়ে ক'লে যে এবিঘা মাটিত 15 লাখ টকালৈকে লেচু খেতি কৰি লাভ হয় আপোনালোকক মই জনাবলৈ পাই সুখী হৈছো নে দুখী হৈছো নাজানো কিন্তু এটা কথা কওঁ এইবাৰ যে আমি 500 কিলো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে সিংগাপুৰলৈকে লেচু পঠালো তাৰ পাছতে অৰুণা বাইদেউ ক'লে আৰু আমাক লেচু লাগে আমি দিব নোৱাৰিলো কথাটো বুজিছে আপোনালোকে মাৰ্কেট আছে আমি দিব পৰা নাই তাত আমি বহুত লেচু খাওঁ ভাৰতত লেচু লাগে কিমান দিল্লীৰ পৰা আমাৰ বহুত নেতাৰ ঘৰলে বহুত অফিচাৰ ঘৰলে ফোন আহে তেজপুৰ লেচু কথা আমি দিব পৰা নাই কিন্তু আমাৰ স্কোপ বহুত আছে গতিকে আমি এনেকুৱা এটা ৰোড মেপ কৰিছো পৰৱৰ্তী সময়ত আমি ধান কৰিবই লাগিব কাৰণ ধান কৰা কিছু এনেকুৱা মাটি আছে তাত আমি হৰ্টিকালচাৰ কৰিব নোৱাৰিম নেকি ধান কৰা সাধাৰণতে দ হ'ব লাগিব অলপ পানী উঠ খাব তেনেকুৱা জেগাতো আমি কি কৰিব নোৱাৰো হৰ্টিকালচাৰ বা ফল মূলৰ বাগান কৰিব নোৱাৰো কিন্তু আমি য'ত ফল মূলৰ বাগান কৰিব পাৰো তাত ফাৰ্ষ্ট প্ৰায়োৰিটি হ'ব লাগে মোৰ মতে ফল মূল হ'ব লাগে নালাগে আপোনালোকে কওক ফল মূলৰ খেতিত গুৰুত্ব আমি দিব লাগিব নালাগিব কেনেকৈ গুৰুত্ব দিম আপোনালোকক কম তাৰ পৰা আপোনালোকৰ মই এডভাইচ বিচাৰিম এইখিনি এডভাইচ ফল মূলৰ খেতিত আমাৰ অসম চৰকাৰে বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে গুৰুত্ব দিয়াটো আপোনালোকে বিচাৰে নে বিচাৰে এতিয়া মই আপোনালোকক ক'ব খুজিছো মই আকৌ ক'ব খুজিছো যে আমাৰ সমস্যা বহুত ধানৰ সময়ত শালি খেতিৰ সময়ত কোনোৱে গৰু নেৰে কাৰণ সকলোৱে শালি খেতি কৰে কোনোৱে গৰু নেৰে কিন্তু যেতিয়া ৰবি খেতিৰ সময় আহি যায় বড়ো ধানৰ খেতিৰ সময় আহি যায় বা কি হয় মাকৈ খেতিৰ সময় আহি যায় কিছুমান মানুহে যোনে খেতি নকৰে তেওঁলোকৰ মতলব নাই বৰ দুখৰ কথা এইবিলাক যোনে খেতি নকৰে তেওঁলোকৰ মতলব নাই আমিতো খেতি কৰা নাই গৰু ছাগলী এৰি দিলো হয়নে নহয় কওক যিখিনিয়ে কৰে নেক্সট বছৰ কৰিবলৈ বন্ধ কৰি